গৰু বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে মোৰ ভিডিঅ'ৰ তৰফৰ পৰা। আৰু এই ইয়াত বনাইছে জলপান, ইয়াত আছে গুড়, দৈ আৰু মুড়ি চিৰা। অ' বেবী কি হ'ল বেবী, কোৱাচোন, কোৱা জল্দি কোৱা। এইয়া তুমি এইটো খোৱা দেই। আৰু আজি আমি আমলৈ টোপ, ক'ত আমলৈ টোপ? অ' দুই এটা মানে আমলৈ টোপ আছে ইয়াত। ইয়াত আছে। ক'ত আছে? অ' ইয়াতহে মানে আজিকালি পাবলৈ টান, আমাৰ ইয়াততো নায়েই, সেইকাৰণে অকমান ঘৰৰ পৰা দি পঠাইছে। কস্তুৰীয়ে খাব দেই, পৰুৱা খাব, আজি পৰুৱা হৈ যাব কস্তুৰীয়ে। তাৰপাছত কথাটো হ'ল, আজি যিহেতু গৰু বিহু হয়, ভাবিছো কি হ'ল, কিয় মাৰিলা? যিহেতু আজি গৰু বিহু হয় আৰু আগৰে পৰাই পঁইতা ভাত খাই আছোঁ গৰু বিহুৰ দিনাখন, আজি সেইবা খাবলৈ লৈছোঁ। ইয়াত আছে মিক্স ভাজি, 100 এবিধ নাই বাৰু, আৰু এয়া কণী ভাজি। ইয়াকে খাই লওঁ, হয় নাই বাৰু? বিহু বুলি ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি ললো আৰু এতিয়া অকণমান ফুৰিবলৈ যাব ওলাইছো, কাৰণ পঁইতা ভাত মজাকে খাই মেলি একেবাৰে ৰেডি হয়, পেট একেবাৰে ভৰাই ললো। তাৰপিছত এতিয়া ফুৰিব যাওঁ, মনোজ ভাই মানে অকণমান ওচৰতে লৈ যাম কৈছে, বেছি দূৰো নহয়। কস্তুৰী, অ কস্তুৰী, তুমি আমাৰ লগত যাবানে? আমাৰ লগত নোযোৱা কিয়? দূৰত নাযাওঁ। সময়টো চাওক, 3:42 হৈ গ'ল আৰু এইয়া চাওক, আমাৰ ফালে এনেকুৱা ৰাস্তাবোৰ বনি গৈছে নহয়, চব ফালে কেৱল 4 লাইনে 4 লাইন। আৰু এয়া ৰিনিউ আহি গ'ল। এই যিটো ৰাস্তা, এই ৰাস্তাটোৰে আজি প্ৰথম আহিছো, আগতে ঘাটলৈ গৈছিল এই ৰাস্তাটোৰ পৰা। কিবা এটা ভাল লাগিছে আজি, প্ৰথমবাৰ ধেমাজি ফালে দলঙৰ তলত আহিছো। আগতে ডিব্ৰুগড় ফালে যাওঁ দলঙৰ তলত, কিন্তু আজি প্ৰথমবাৰ এইটো চাইডে আহিছোঁ। কিবা এটা ভাল লাগিছে দলংখন ইয়াৰ পৰা চাবলৈ, দেখিছেনে? আৰু ধেমাজি ফালৰ ছাইডটোক কয় কাৰেং চাপৰি আৰু ডিব্ৰুগড়ৰ ছাইডটোক কয় বগীবিল। দলংখনৰ তলৰ পৰা পাৰ হৈ আহি আমি এইটো ফালে আহি গ'লোঁ কাৰেং চাপৰি, আৰু কিবা এটা ভাল লাগিছে, ঠাইবোৰ মুকলি মুকলিটো। আৰু ইয়াতে মিচিং ইয়থ ফেষ্টিভেল হৈছিল কেইদিনমান আগতেই। তাৰপাছত আমি এটা উঠিলোঁ নতুন ৰাস্তাত, অলপমান ৰৈ দিলোঁ এইয়া চাওক ৰাস্তাটোৰ কিনাৰতে। আৰু এই যিটো ৰাস্তা দেখা পাইছে আপোনালোকে, এয়া চাই লওক দেই, এই ৰাস্তাটো কিন্তু এটা মথাউৰি হয়, আৰু এই মথাউৰিটো ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আছে। আমাৰ ঠাইডোখৰৰ নাম হৈছে জোনাই, আৰু এই মথাউৰিটো জোনাইৰ পৰা ঢকুৱাখানা হৈ একেবাৰে মাজুলীলৈকে আছে। এতিয়া মানে আমি ডাঙৰ নেশ্যনেল হাইৱেৰ পৰা নগৈ এই মথাউৰিটোৰ পৰাও ঢকুৱাখানা হৈ মাজুলীলৈকে যাব পাৰিম জোনাইৰ পৰা, ভাবি চাওক। মেইন ধেমাজি টাউনখন আছে সেইফালে, আৰু কোলাজান আছে তাত, আৰু বগীবিল দলংখন আছে এইফালে। ৰাস্তাটো হৈছে এইটো। আৰু আপোনালোকে ইয়াৰ পৰা যদি মাজুলীলৈকে যাম বুলি ভাবে, তেতিয়াহ'লে 1.5 ঘণ্টামানত আপোনালোকে মাজুলী বিন্দাছ গৈ পাব। এই দুইজনী আকৌ ৰিল বনোৱাত ব্যস্ত। আজি ধুনীয়া মেটেকা ফুল আছে, লোকেশ্যন লৈ পিনি ৰিল বনাম বুলি ধৰিছো। বা চাওকচোন, মেটেকা কিমান ধুনীয়াকে ফুলি আছে। ইয়াতে ছাবস্ক্ৰাইবাৰ ভাইটি কেইজনমান লগ পালো। ক'ৰ পৰা আহিছা তোমালোকে? ঢকুৱা। আচ্ছা, বিহু বুলি একদম ফুৰিব আহিছে। এই ঢকুৱাখানা ইয়াৰ পৰা সময় কিমান লাগে যাবলৈ? 40 মাজুলী তেনেহ'লে 1.5 ঘণ্টাত পাই যাব ন, বিন্দাছ। ৰাস্তা ভালনে? এদিন যাব লাগিব ৰাস্তা পৰা। আমিহে এইফালৰ পৰা যাওঁ, ইমান ঘণ্টা লাগে, এইফালৰ পৰা চোন ওচৰে হয়। নাই, সেইকাৰণে চাবলৈ আহিছিলোঁ আজি। নেক্সট টাইম ইয়াৰ পৰাই ঢকুৱাখানা গৈ চাম। বেছি দিন হোৱা নাই বাৰু, কেইদিনমান আগতেই এই ৰাস্তাটোৰ পৰাই আমাৰ হিমন্ত মামাই ৰোড শ্ব' কৰিছিলে দেই। মজাকৈ ৰিল চিল বনাই ললো, ফটোও মাৰিলো। মনোজ ভাই আজিকালি মোৰ লগত ৰিল বনাব নোখোজে, কিন্তু মই একদম জবৰদস্তি এটা বনালো। কিয় বনাব মন নকৰে? বেলেগৰ লগত খুব বনাই থকা, বেলেগৰ লগত বনাই ভাল লাগে আকৌ। উঠি গ'লো বগীবিল দলঙত, এইয়া চাওক। আৰু বগীবিল দলংখনত উঠাৰ লগে লগে মনটো কিবা এটা ভাল লাগি যায়। আৰু অসমত হয়তো বগীবিল দলংখনৰ নিচিনা ফেমাছ দলং নায়েই, কাৰণ অসমৰ এইখনেই এখন একমাত্ৰ দলং হয়তো, যিখন দলঙৰ পৰা যিকোনো মানুহে প্ৰথম যেতিয়া পাৰ হৈ যায়, ইয়াত দলঙৰ ওপৰত ৰখি একপি চেলফি হ'লেও তুলি যায়েই যায়। প্ৰায় 6 মাহমান মূৰত মই এই দলংখনৰ মাজত ৰখিছোঁ দেই এনেকে। আজি সন্ধিয়াৰ পৰত কিবা এটা ভাল লাগি গৈছে। মোৰ এতিয়াও মনত আছে এই দলংখন কেতিয়া অপেনিং হৈছিলে, 2018 চনৰ 25 ডিচেম্বৰত। আৰু ফ্ৰী ট্ৰেইন দিছিলে তেতিয়া মানুহবোৰ আহিবলৈ ইয়ালৈ, আৰু মোদীজী আহিছিল অপেনিং কৰিবলৈ। যিহে মানুহ হৈছিল সেই দিনটোত, সেই দিনটোৰ কথা ভাবিলে এতিয়াও মানে কিবা এটা বেলেগ লাগি যায়। উজনি অসমৰ ৰাজহাড় বুলি ক'ব লাগিব এই বগীবিল দলংখন। ষ্টীল কংক্ৰিটেৰে বনোৱা ভাৰতৰ প্ৰথমখন দলঙে হৈছে এই বগীবিল দলংখন, গম পায়নে বাৰু আপোনালোকে? আৰু ভূমিকম্প আহিলেতো চিন্তা কৰিবলগীয়া কোনো কথাই নাই। আগতে ঘাট ক'ত আছিলে চাব নেকি? আগতে বগীবিল ঘাটটো আছিলে সৌটো পাৰে, লাইট যে জ্বলি আছে তাত আছিলে বগীবিল ঘাট, আৰু কাৰেং চাপৰি আছিলে এইটো ফালে। জীৱনত মই প্ৰথমবাৰ ব্ৰহ্মপুত্ৰখন নাৱৰ পৰা পাৰ হৈছিলোঁ 2014 চনত। এটা বাইকৰ এক্সিডেণ্ট হৈছিলে মোৰ, বেয়াকৈ হৈছিল। অপাৰেশ্যন কৰিবলৈ ডিব্ৰুগড় যাব লগা হৈছিল।
নাও পাৰ হৈ গৈছিলোঁ তেতিয়া 2014 চনৰ কথা আছিলে দলংখন অপেনিং হোৱা নাছিলে বাৰু 1 ঘণ্টামান লাগে নাও পাৰ হ'বলৈ কিন্তু এতিয়া ব্ৰহ্মপুত্ৰখন পাৰ হ'বলৈ মাত্ৰ 5 মিনিটৰ ৰাস্তা ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ জানেনে বাৰু আপোনালোকে ভাৰতৰ ভিতৰতেই 6 নম্বৰ দীঘল দলংখন হৈছে এই বগীবিল দলংখন দৈৰ্ঘ্য আপোনাৰ হ'ব প্ৰায় 4.95 কিলোমিটাৰ মনতে কেতিয়াবা মনে মনে ভাবোঁ যে এই দলংখন হোৱাৰ পাছত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক যাতায়াতৰ ক্ষেত্ৰতে হওক কিমান যে সুবিধা হৈছে ৰাইজৰ আৰু আমিতো এই ধেমাজি মানুহবোৰে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় যোৱাৰ কথা ভাবিবই নোৱাৰোঁ যি কি নহওক এই চৰকাৰখনে উজনি অসমৰ বাবে বহুত কিবা এটা ডাঙৰ ভাল কাম কৰিলে বুলি মই ভাবোঁ এতিয়া আহিলোহি ডিব্ৰুগড় বগীবিল আৰু হঠাৎ মানে এইজনক ফটককে লগ পাই গ'লো ভাল লাগিছে লগ পাই মই যে দেখাই নাছিলো এই ৰিণীয়ে মাতিলে বুলিহে মই মোৰ দেখা নাছিলো মই যাব লৈছো এনেকে এওঁ তোমাৰ মাতিলে প্ৰমাণ মই কৈছো হয় মই তেতিয়াও ভবা নাছিলো যে তোমালোক লগত আছা তাৰ পাছত দেখিছো কিন্তু বয়স হ'ল কিন্তু ইমান অকলে অকলে ঘূৰিব নালাগে লগত ছোৱালী লৈ ঘূৰিব লাগে কথা নহয় আপোনাক কৈছো আপোনালোকে কষ্টক লগত লৈ ঘূৰিব লাগে ইমান অকলে ঘূৰিব নালাগে এইটো ভুল হৈছে চৰি কওক এতিয়া আৰু পকৰা অৰ্ডাৰ দিছোঁ তাৰপিছতে চাওকচোন কেনেকুৱা এটা ধুনীয়া পৰিৱেশত আমি আছোঁ এয়া চাওক সৌখন নাও দেখিছে দলঙৰ তলত আহি গ'ল দিয়ক আমাৰ খোৱা বস্তু এয়া চিকেন পকৰা আৰু কফি 9টা বাজি গ'ল ঘৰলৈ গৈ পোৱাই নাই ভাবিলোঁ হোটেলতে কিবা এটা খাই যাওঁ কিন্তু আজি প্ৰায়ভাগ হোটেলে বন্ধ আছিলে কাৰণ বিহুৰ দিন যে কিন্তু এখন পালোঁ যেনে তেনে হাইৱে কিনাৰত ডিমৌত ধাবা এতিয়া আমি ইয়াতে মানে সকলোৱে এয়া আহিছে আৰু এতিয়া কিবা বোলে মুৰ্গী অৰ্ডাৰ দিছিলা আহি পোৱাহি নাই বাৰু বেলেগ বস্তু বোলে একোৱে নাই মাছ চাছ কিবা কিবি মই ভাবিছিলোঁ মাছে খাওঁ নেকি হ'লেও যি আহিছে তাকে খাওঁ কিন্তু বৰ ধুনীয়াকৈ দিছে চাটনি কোনো বৰ টেষ্টি সময়টো এইফালে চাওকচোন 2টা বাজি 10 মিনিটে হ'ব এতিয়া আৰু মই ঘৰলৈ আহি এতিয়া পাৰ্চেল পেকিং কৰি আছিলোঁ এয়া চাই লওক বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ কৰিছিলে ধুবুৰী শদিয়া তাৰপৰা লখিমপুৰ দুলীয়াজান মানে এনেকুৱা ঠাইবোৰৰ পৰা গ্ৰাহকসকলে পাৰ্চেলবোৰ অৰ্ডাৰ কৰিছে এতিয়া মই পেকিং কৰা হৈ গ'ল বাৰু তাৰপিছত এতিয়া কথাটো হ'ল এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু বিহুৰ শুভেচ্ছা জনালোঁ মই সকলোকে মোৰ তৰফৰ পৰা মোৰ ছাবস্ক্ৰাইবাৰসকলক থেংক ইউ গুড নাইট